নমস্কাৰ, আমি শিৱম ডান্স একাডেমি মৰুৱা আৰু আমি আজি অতি দুখেৰে এই ভিডিঅ'টো বনাব লগা হৈছে আৰু কিয়নো আজি আমাৰ অনুষ্ঠান আছিলে আমাৰ মৰুৱাৰ ওচৰৰ গাঁও কাষৰীয়া গাঁও পৰাকুচি ডিংডিঙিত আৰু তেওঁলোকৰ যেতিয়া বিহুৰ অনুষ্ঠানখন কমিটি গঠন হৈছিলে তেতিয়াই তেওঁলোকে মোক ফোন কৰিছিলে আৰু কমিটিৰ পৰা কৈছিলে যে 9 তাৰিখ মে'ৰ 9 তাৰিখে আমাৰ বিহুৰ অনুষ্ঠান আমি আয়োজন কৰিছোঁ আৰু তাত আপোনালোকে অনুষ্ঠান পৰিৱেশন কৰাৰ লগতে আপুনি বিচাৰকৰ এখনত থাকিব লাগিব। বিচাৰক মানে ধৰক মৌ কুঁৱৰী বিহু প্ৰতিযোগিতা তেওঁলোকৰ এখন আয়োজন কৰিছিলে আৰু তাত বিচাৰক হিচাপে সেই মৰ্মে তেওঁলোকে আমাক সময় দিছিলে 7:30 বজাত আৰু আমি সময়মতে তেওঁলোকৰ অনুষ্ঠানত গৈ উপস্থিত হৈছোঁ। তেওঁলোকৰ বিভিন্ন অনুষ্ঠান চলি আছিলে আৰু আমি যোৱাৰ পাছত যেতিয়া তেওঁলোকে দেখিলে আমাক তেতিয়ালৈকে সব ঠিক আছে, আমাক ধুনীয়াকৈ মাতি নিছে, চাহ পানী খাবলৈ দিছে শিল্পীসকলক। তাৰপিছত কিছু সময়ৰ পিছতে তেওঁলোকে আহি কৈছে যে অনুষ্ঠানটো আৰম্ভণি কৰিব লাগে আৰু ঠিক সেই মৰ্মে তেওঁলোকে আমাৰ শিৱম ডান্স একাডেমীৰ শিল্পীসকলক অনুষ্ঠান পৰিৱেশন কৰিবলৈ মঞ্চলৈ মাতিলে আৰু সেই মৰ্মে আমি অনুষ্ঠানটো আৰম্ভ কৰিলোঁ আৰু কিছু সময় যোৱাৰ পাছত আমাৰ সময়সীমা আছিলে 28 মিনিট, মানে পুৰাপুৰি আধা ঘণ্টাও নহয়, কিন্তু আধা ঘণ্টা হোৱাটো বাদেই 10 মিনিটমান নচাৰ পাছতেই আৰু আমাৰ অনুষ্ঠান আছিল 12 ৰহণীয়া সাংস্কৃতিক গোষ্ঠী আৰু কিছু সময় নাচি থকা মুহূৰ্ততে কমিটিৰ কোনোবা নেকি কোন নেজানো আহি মানে মিউজিকত আহি কৈছে বন্ধ কৰি দিয়া, অনুষ্ঠানটো বন্ধ কৰি দিয়া। নাচি থকাৰ সময়ত তাত তেতিয়া সিহঁতে বন্ধ কৰি দিলে। লগে লগে মই ক'লোঁ কিয়, আৰু মোৰ ওচৰত মই সন্মুখত বহি আছিলোঁ আৰু মোৰ ওচৰত আছিলে সাংস্কৃতিক লাইনৰ লগতে সমাজকৰ্মী ব্যক্তি, অলপ গুণী জ্ঞানী ব্যক্তি কিছুমান তেওঁলোকে মোৰ লগত বহি আছিলে। প্ৰায়খিনি চিনাকি মোক আৰু গোটেইখিনি মোৰ চিনাকি, ভাল চিনাকি আৰু তেওঁলোকৰ বহি থকা কিছুমান মানুহৰ আমি অনুষ্ঠানো পৰিৱেশন কৰি আছোঁ তেওঁলোকৰ মানে ঠাইত, কিন্তু এনেকুৱা তেওঁলোকে জানেই গোটেইখিনি। তেওঁলোকেও কৈ আছে যে নালাগে বন্ধ কৰিব, অনুষ্ঠানটো চলিব দিয়া, কাৰণ অনুষ্ঠানটো আছিলে উদ্বোধনী অনুষ্ঠান হিচাপে আমাক নিমন্ত্ৰণ কৰিছিলে। তাৰ পাছতে যেতিয়া অনুষ্ঠানটো আৰম্ভ হ'ল তেতিয়া আকৌ আৰম্ভ কৰিলে তেওঁলোকে। তেতিয়া আৰু দুজনমানে ক'লে ঠিক আছে দিয়া, যেতিয়া আমাৰ বাপতি সাহোন বিহুৰ যেতিয়া নাচটো নাচিবলৈ যেতিয়া বিহুৱতীগৰাকী যেতিয়া মঞ্চত উঠিলে তেতিয়া তেওঁলোকে কি কৰিলে, কথা নাই বতৰা নাই, এটা মাইক্ৰফোন ল'লে আৰু মাইক্ৰফোনটো লৈ ক'লে বন্ধ কৰি দিয়া আৰু সেই মৰ্মে লগে লগে বন্ধ হৈ অকণমান হৈ হুলস্থুল লাগিল। তাত কেইজনমান মানে মই এনেকুৱা পাইছোঁ সুৰাপানো কৰি আছিলে, তেওঁলোকে আহি কিনে মানে একদম হাল্লা হুলস্থুল বন্ধ কৰি দিয়া অমুক তমুক, আৰু মই সেইখন অনুষ্ঠানত বিচাৰক হিচাপে নিমন্ত্ৰিত আছিলোঁ আৰু যিখন অনুষ্ঠান আয়োজন কৰিছে সেই ব্যক্তিসকল কিন্তু গুণী জ্ঞানী ব্যক্তি বুলি সমাজত পৰিচিত আৰু ময়ো এগৰাকী শিক্ষয়িত্ৰী, নৃত্য শিক্ষয়িত্ৰী আৰু ইমান দিনে এই অনুষ্ঠানটোত ইমান বছৰে এই জগতখনত আমি জড়িত হৈ বিভিন্ন ঠাইত অনুষ্ঠান পৰিৱেশন কৰি বিভিন্ন মানুহৰ লগত আমি চলি আজি প্ৰথমবাৰৰ কাৰণে এনেকুৱা ধৰণৰ শিল্পী অপমানিত হ'লোঁ। আমি শিল্পীৰ লগতে এগৰাকী বিচাৰককো তেওঁলোকে অপমান কৰিছে আৰু যেতিয়া মই আহি তেওঁলোকক ক'লোঁ এনেকুৱা কৰিব নালাগে, এইটো নিয়ম নহয়, যদি তোমালোকৰ হাতত অনুষ্ঠান পৰিৱেশন কৰিবৰ সময় নাথাকে তেতিয়াহ'লে তোমালোকে অনুষ্ঠানত নিমন্ত্ৰণ নকৰিব আপোনালোকে, হয়নে নহয়? মই এনেকৈ ল'ৰাকেইজনক বুজাই দিলোঁ যে নকৰিব এইটো। তেওঁলোকে একো ভালকৈ জবাব দিব পৰা নাই, মোক ৰখাবও পৰা নাই, তেওঁলোকৰ সেইখিনি সাহস হোৱা নাই যে ৰ'বচোন বা ভালকৈ বস্তুটো সমিল কৰোঁ। চাই থাকিলে আৰু ক'লে হ'ব বাদ দিয়ক। দুজনমান মানুহে আহি আকৌ ক'লে তুমি শিল্পী, মনে মনে থাকা। এইটো কেনেকুৱা ধৰণৰ কথা? ঠিক আছে আমি শিল্পী, আমি বাৰু মনে মনে থাকিম, কিন্তু সেই শিল্পীকে বাৰে বাৰে অপমানিত কিয়? অনুষ্ঠান নকৰিব আপোনালোকে যদি সময় দিব নোৱাৰে। 7:30 মাতি 9টা বজাত অনুষ্ঠান যেতিয়া আৰম্ভ কৰিব তেতিয়া এনেকুৱা সমস্যাবোৰ হ'বই। গতিকে সময়ত যদি অনুষ্ঠান আৰম্ভ নকৰে সেইটো আপোনালোকৰ নিজৰ কথা, কিন্তু যেতিয়া মাতিছে সময়খিনি দিব লাগে সম্পূৰ্ণকৈ। অকল আমি বুলি নহয়, প্ৰত্যেককে যাকেই নিমন্ত্ৰণ কৰে সেইলোকে অনুষ্ঠানৰ সময়সীমাখিনি ধৰি বান্ধি দিব লাগে। আজি এই শিল্পীসকল প্ৰত্যেকগৰাকীকে এইটো মই পৰিচয় কৰাই দিওঁ, প্ৰত্যেকগৰাকী এনেই নাচিব অহা ওলাই অহা নাচনি নহয়। প্ৰত্যেকগৰাকী আজি বিহুৰ পৰীক্ষা দি আছে, সত্ৰীয়া নৃত্যৰ পৰীক্ষা দি আছে, আমাৰ লোককৃষ্টিবোৰ শিকি আছে। আমি কোৱা নাই যে আমি বহুত জনা মানুহ, বহুত আমি সেই মানুহ, কিন্তু আমি শিকি আছোঁ আৰু কৰি আছোঁ। আজি 12টা বছৰে আমি অনুষ্ঠান কৰিলোঁ, ইয়াতে 13টা নম্বৰ আমাৰ বছৰ, 13 বৰ্ষ আমি অনুষ্ঠান কৰি আছোঁ আৰু এইসকল শিল্পীয়ে দিনে ৰাতি অনুষ্ঠান কৰি বিভিন্ন ঠাইত ঘূৰি ফুৰিছে, বিভিন্ন ঠাইত গৈছে। অসমৰ মাজুলীত গৈ ইহঁতে অনুষ্ঠান কৰি আহিছে, পৰিৱেশন কৰিছে, বিভিন্ন জেগাত কলিকতাত গৈছে। আমি নিজে বাহিৰত গৈ অনুষ্ঠান পৰিৱেশন কৰি অহাৰ পাছতো তেওঁলোকে আমাক নিমন্ত্ৰণ কৰি এনেকুৱা ধৰণৰ অপমান কৰিছে। এনেকুৱা অপমান কৰিব আচলতে নালাগে। ইহঁতে খুব দুখ অনুভৱ কৰিছে আজি। যেতিয়া মঞ্চত আমি অনুষ্ঠান পৰিৱেশন কৰি থাকিম সেইখিনি সময়ত
পিছত যেতিয়া হঠাতে বন্ধ কৰি দিব তেতিয়া আমাৰ এটা মানে মনত কেনেকুৱা অনুভৱ হৈ যাব, আমাৰ মন ডাউন হৈ যায়, নাচিব নোৱাৰোঁ, তেতিয়া হাঁহি নোহোৱা হৈ যায়। আৰু চব যেতিয়া ৰাইজে চাই থাকিব তাৰে মাজত যেতিয়া আমি মঞ্চত মানে নৃত্য কৰি থাকিম তাৰে মাজত যেতিয়া গানটো বন্ধ কৰি দিব তেতিয়া আমাৰ শিল্পীসকলে জানে সেইটো অনুভৱ কেনেকুৱা লাগে। এবাৰ নহয় দুবাৰকে আৰু সকলোতকৈ ডাঙৰ কথা কি জানেনে, আমি এনেই যোৱা নাই, আমি এনেই কোৱা নাই যে আমাক অনুষ্ঠানটো দিয়ক বুলি। আমাক তেওঁলোকে ফোন কৰিছে, বহুদিন আগৰ পৰা নিমন্ত্ৰিত আমি। তাৰপিছতো এগৰাকী বিচাৰকক ভাবক, চিন্তা কৰক, শিল্পীৰ লগতে বিচাৰককো তেওঁলোকে তাৰমানে ৰাখিব নোৱাৰিলে। মই কিয় কৰিম সেইখন অনুষ্ঠান, যিখন অনুষ্ঠানত মোক নালাগে, মোৰ দল বুলি কোৱা নাই, মই আজি বেলেগৰ কথাটো কৈছোঁ। এনেকৈ যদি শিল্পী অপমানিত হয় সেইখন অনুষ্ঠান কৰাৰ কোনো মানসিকতা অন্ততঃ মোৰ নাথাকে। কাৰণ আমি বিক্ৰী যোৱা নাই, আমি ক'তো বিক্ৰী যোৱা নাই, আমি কষ্ট কৰি আজি এতিয়ালৈকে আমি প্ৰত্যেকজনে শিকি আছে। এইসকল শিল্পী উঠি অহা নৱপ্ৰজন্ম, নলবাৰী জিলাৰ গৌৰৱ, মৰুৱাৰ গৌৰৱ। কিন্তু চবতকৈ দুখ লগা কথা, দুজনমান ব্যক্তিয়ে এই ক্ষেত্ৰত মাত মাতিলে, কিন্তু বহু কেইজন গুণী জ্ঞানী ব্যক্তি যাক আমি সদায় মঞ্চৰ আগত দেখা পাওঁ, সেইসকল ব্যক্তিয়ে কোৱাৰ কাৰণে সাহস নহ'ল, বিষয়টো ক্ষমা খুজিবলৈকেও তেওঁলোকে কুণ্ঠাবোধ এবাৰো নাভাবিলে। তাৰমানে কথাটো যে ভুল হৈছে, আমি ক্ষমা খুজোঁ শিল্পীসকলৰ ওচৰত। তেওঁলোকৰ ওচৰৰ গাঁও মৰুৱা আৰু পৰাকুচি, লাজ লাগিছে আজি ক'বৰ কাৰণে, আমি লাজ পাইছোঁ, অত্যন্ত লাজ পাইছোঁ আজি। আৰু প্ৰত্যেকটো শিল্পীয়ে এই কথাটোত মই ভাবোঁ সমৰ্থন আমাক দিব। কাৰণ আপোনালোকে গম পায় প্ৰতিবাৰে বিহু মঞ্চত এনেকৈ হৈ কোনোবা গায়ক গায়িকা অপমানিত হ'ব, নহ'লে নৃত্যশিল্পী, নহ'লে অইন কোনোবা অভিনেতা অভিনেত্ৰী। কিয়? কাৰণ কোনেওতো যাচি নাযায় অনুষ্ঠানখন দিয়ক বুলি, অনুষ্ঠানখন কৰিবলৈ নিমন্ত্ৰিত কৰে, কৰাৰ পাছত এনেকুৱা। আৰু তেওঁলোকে যেতিয়া আমি গুচি আহিবৰ কাৰণে আমি খঙাল হৈ গুচি আহিলোঁ, অকণমান লাগি গ'ল, অকণমান খেলি মেলি। আৰু মই ৰাইজক কোৱা নাই, যিখিনি শ্ৰোতা দৰ্শক আছিলে তেওঁলোকে আমাক সমৰ্থন দিছে, গতিকে তেওঁলোকক আমি অশেষ ধন্যবাদ দিছোঁ। ওলাই অহাৰ পিছত বহুত বাইদেউসকলে আমাক কৈছে যে অনুষ্ঠানটো ভাল লাগিছে, বন্ধ কৰিব নালাগিছিল, আমি লাজ পাইছোঁ, গতিকে আপোনালোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু সমিতিৰ মানুহে উভতি আহি আমাক সেইখিনি সন্মান দিব নোৱাৰিলে। আৰু চবতকৈ দুখ লগা বিষয় এইটোৱে যে বহুত দামী জ্ঞানী ব্যক্তি তাত উপস্থিত থকাৰ পাছতো আৰু চিনাকি মুখ আমি, তেওঁলোকে আহি অনুষ্ঠানটো কি হ'ল, এনেকুৱা হ'ব নালাগিছিল বুলি তেওঁলোকে ক্ষমা যি খুজিব লাগে, সেইখিনিতে তেওঁলোকৰ তাৰমানে কুণ্ঠাবোধ নহ'ল। জানো কিহত ইমান তেওঁলোকৰ আত্ম অহংকাৰ লৈ বহি থাকিলে সেইটো তেওঁলোকে জানিব। কিন্তু মই এটা কথাই অনুৰোধ কৰিম যে এনেকুৱা যাতে আৰু ভৱিষ্যতে কাৰো কোনো শিল্পীৰ লগত মাতি নি আপোনালোকে নকৰে। বৰাকুচি ডিংডিঙি আপোনালোকে গোটেই গাঁওখনৰ অপমান নকৰিব, কাৰণ তাত সহজ সৰল ব্যক্তিও বাস কৰি আছে, যিখিনি সহজ সৰল মানুহৰ লগত আমি সহজ সৰল, আমি নৰ্মেল মানুহখিনিৰ লগত থাকোঁ, আমি ডাঙৰ মানুহখিনিৰ লগত নাথাকোঁতো। গম পাইছে, জুবিন গাৰ্গক আপোনালোকে জুবিন গাৰ্গ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে, আৰু সেইখন মঞ্চতে আপোনালোকে বিহু অতিক অপমান কৰিছে। কেনেকুৱা ধৰণৰ আপোনালোকৰ জ্ঞান এইটো? মই এই ভিডিঅ'টো আচলতে গাঁওখনক বদনাম কৰিবলৈ কৰা নাই, মই এই কাৰণে কৰিছোঁ যাতে ভৱিষ্যতে এগৰাকী শিল্পী, এগৰাকী বিচাৰক তেওঁলোকে নিমন্ত্ৰণ কৰি নি এনেকুৱা নকৰে। তাৰ পাছতো আমি যেতিয়া গুচি আহিলোঁ তেওঁলোকে সুন্দৰভাৱে এটা অনুষ্ঠান চলাই নিয়ে, অমুকক মাতিছে গামোচা পিন্ধাম, অমুকক জাপি পিন্ধাম, এইটো কেনেকুৱা ধৰণৰ সন্মান দিলে আপোনালোকে? ক'ব পাৰিব, ইয়াৰ উত্তৰ দিব পাৰিব? মই কিন্তু উভতাই ধৰিব পাৰিম। আৰু মই ভাবোঁ যিখিনি প্ৰকৃত শিল্পী সেইখিনি আমাৰ হৈ ক'ব, যিখিনি প্ৰকৃত শিল্পী।